22 দিনত ভৰি দিলে 108 সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদে। এইবাৰ প্ৰতিবাদত বহিল কৰ্মচাৰীসকলৰ পৰিয়ালো। পত্নী সন্তানক লগত লৈ চচলত উত্তাল প্ৰতিবাদ। পুনৰ জিভিকে ইএমআৰআইক বুঢ়া আঙুলি 108 কৰ্মচাৰীৰ দাবী পূৰণ নোহোৱালৈকে চচলত চলিয়েই থাকিব প্ৰতিবাদ। বাইশ দিনে নিজৰ স্থিতিক অটল ৰাখি প্ৰতিবাদ চলিয়েই থাকিল সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ। বৰ্তমানেও আকুৰ গোজ 108 কৰ্মচাৰীসকল। সকলো দাবী পূৰণ নোহোৱালৈ প্ৰতিবাদ চলিয়েই থাকিব। বহিৰাগত কোম্পানী জিভিকে ইএমআৰআইৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ অব্যাহত। 17 বছৰে বহিৰাগত কোম্পানীটোৱে এইসকল কৰ্মচাৰীক শোষণ আৰু লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন। নিৰ্ধাৰিত সময়তকৈ বেছি সময় কামত খটুৱাই প্ৰাপ্যৰ ধন নিদিয়াৰো অভিযোগ। সেয়েহে বহিৰাগত কোম্পানীটোক আঁতৰাই 108 কৰ্মচাৰীসকলক চৰকাৰীকৰণ কৰা, দৰমহা বৃদ্ধি, জীৱন বীমা নিশ্চিত কৰাৰ দাবীৰে বিগত 22 দিনে কৰ্মচাৰীসকলে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে একাংশ কৰ্মচাৰীক চাকৰিৰ পৰা দিয়া হয় অব্যাহতি। কিন্তু তাৰ মাজতো প্ৰতিবাদ চলিয়েই থাকিল। এইবাৰ 3000 কৰ্মচাৰীৰ সৈতে প্ৰতিবাদত বহিল তেওঁলোকৰ পৰিয়ালো। কৰ্মচাৰীসকলক সংগ দিবলৈ ঘৰৰ পৰা আহিল পত্নী, সন্তান, পিতৃ মাতৃও। আমাৰ যে 3000 কৰ্মচাৰী আছিলে, গোটেই 3000 কৰ্মচাৰী আজি আমি সদলত উপস্থিত হৈছোঁ। লগতে আমাক সহযোগ কৰিবলৈ আমাৰ পৰিয়ালৰ মানুহ ইয়াত আহিছে। কিয় আহিছে জানা নাই? এই যে তেওঁলোকে যি অন্যায় আৰু ভ্ৰষ্টাচাৰ যোৱা 17টা বছৰৰ পৰা কৰি আহিছিলে, এই অন্যায় আৰু ভ্ৰষ্টাচাৰখিনি কৰাৰ পিছতো আকৌ যে তেওঁলোকে আমাক আকৌ ডেডলাইন দিবলৈ তেওঁলোকে সাহস পালে। আপোনালোকে ডেডলাইন দিয়াৰ আগতে আপোনালোকে চিন্তা কৰিব লাগিছিল যে ইহঁতৰ সমস্যা কি, ইহঁতে বিচাৰিছে কি, ইহঁতে আচৰিত বা অদ্ভুত কিবা বিচাৰিছে নেকি? ইহঁতে ন্যায্য অধিকাৰ বিচাৰিছে আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকি পেলাই বিচাৰিছে, গণতন্ত্ৰৰ ভিতৰত থাকি পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছে। আকৌ তেওঁলোকে এই আমাক 22 তাৰিখৰ ডেডলাইন দিবলৈ সাহস ক'ত পালে? আৰু সেই কথাটোকে প্ৰতিপন্ন কৰিবলৈ আজি আমাৰ এই প্ৰতিবাদকাৰীসকলক উৎসাহ দিবলৈ আজি আমাৰ ঘৰৰ পৰা আই মাতৃসকল, নিজৰ পত্নী, নিজৰ সহধৰ্মিনীসকল আজি ওলাই আহিছে। উল্লেখ্য যে 22 ডিচেম্বৰ অৰ্থাৎ সোমবাৰে এইসকল কৰ্মচাৰী তথা প্ৰতিবাদকাৰীক চাকৰিত যোগদানৰ বাবে জিভিকে ইএমআৰআইৰ ফালৰ পৰা দিয়া হৈছিল নিৰ্দেশ। কিন্তু কোম্পানীটোক বুঢ়া আঙুলি দেখুৱাই চাকৰিত যোগদান নকৰাৰ বিপৰীতে ক্ষোভহে উজাৰিছে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে। সমস্যা সমাধান নোহোৱালৈকে চাকৰিত যোগদান নকৰোঁ বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে। আমাৰ যিটো প্ৰচেষ্টা আছিলে জিভিকে ইএমআৰআই, এটা ৰাজহুৱাকৈ তেওঁলোকে এটা কি দিছিলে যে আপোনালোকৰ যিখিনি সতীৰ্থক আমালোকে টাৰ্মিনেশ্যন কৰা হোৱা নাই, আপোনালোকে 22 তাৰিখৰ ভিতৰত জইন কৰিবলৈ তেওঁলোকৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছে। কিন্তু তেওঁলোকৰ সেই নিৰ্দেশনাক আমি বুঢ়া আঙুল দেখুৱাই আজি আমাৰ 3000 কৰ্মচাৰীৰ লগত আমাৰ পৰিয়ালবৰ্গৰ লগত আজি আমি আমাৰ যিকেইটা দাবী আছে সেই দাবীত আমি অটল। এই দাবীকেইটা যেতিয়ালৈকে সমাধান নহয় আৰু সমাধান কৰাৰ যদি কোনো ধৰণৰ প্ৰচেষ্টা নকৰে, তেতিয়ালৈকে আমি এই চচলত আমাৰ দাবীকেইটাক লৈ আমি ইয়াত আন্দোলন কৰি থাকিম। ইফালে স্বামীক সংগ দিবলৈ আহি পত্নীয়ে বিচাৰিলে ন্যায়। স্বামীয়ে প্ৰাপ্য অধিকাৰ লাভ কৰাৰ দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। পত্নীয়ে চলাইছে ঘৰ, কিন্তু কেনেদৰে পত্নীয়ে ঘৰ চলাব লগা হৈছে তাৰো কথা ক'লে সংবাদ মাধ্যমৰ সন্মুখত। চলিবলৈ অকণমান অসুবিধা হৈছে, তেওঁ ইয়াতে লাগি আছে। এইটোৱে ক'ব বিচাৰিছোঁ, প্ৰতিবাদটো কিবা বহুত দুখ লাগিছে। অতি সোনকালে তেওঁলোকৰ দাবীবোৰ মানি ল'ব লাগে আৰু তেওঁলোকক আকৌ নিজৰ হেৰিবোৰ কৰি প্ৰাপ্যটো দিব লাগে, এই মই ক'বলৈ বিচাৰিছোঁ। 22 দিনৰ পৰা মোৰ হাজবেণ্ড ইয়াতে আছে আৰু তাক টাৰ্মিনেশ্যনো কৰিছে। আমি আজি আহিবলৈ বাধ্য হৈছোঁ, আমাক ন্যায় লাগে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।